নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি। আজিৰ পৰা আমি আলোচনা কৰিম এছচিইআৰটি অসমৰ যি আমাৰ অফিচিয়েল সিলেবাস আছে তাত সেকশন 2 প্ৰথমতে মানে এ আমাৰ গণিত আছে আৰু গণিতৰ পৰা মুঠ 15 নম্বৰ আহে। গতিকে সিলেবাস অনুযায়ী যিমান গুৰুত্বপূৰ্ণ টপিকস আছে সম্পূৰ্ণ এই চেনেলৰ জৰিয়তে আলোচনা কৰিম। আৰু আজি হৈছে প্ৰথম ক্লাস, গতিকে আশা কৰো ভিডিঅটি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। গতিকে এতিয়া আহিছো সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম। সংখ্যা প্ৰণালীৰ কিছুমান জানিবলগীয়া কথা, কিয়নো আমি সৰুৰে পৰা পাই আহিছো যে আমাৰ যি স্বাভাৱিক সংখ্যা, মৌলিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম, অযুগ্ম, যৌগিক এইখিনি আমি জানো, কিন্তু তাৰ আগতে আমাৰ সংখ্যা প্ৰণালীৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা জানিব লাগিব। তাৰ পিছতহে আমি সেইসমূহ আলোচনা কৰিম। সংখ্যা প্ৰণালীৰ কিছুমান জানিবলগীয়া কথা, যেনে 1 নম্বৰ হিন্দু আৰবীয় সংখ্যা প্ৰণালী, যাক ইংৰাজীত হিন্দু এৰাবিক নিউমেৰিকেল সিস্টেম বুলি কোৱা হয়। তাত 10টা প্ৰাথমিক সংখ্যা থাকে, যাক বেসিক নাম্বাৰ বুলি কোৱা হয়, যেনে 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। 2 নম্বৰ ৰোমান সংখ্যা প্ৰণালী, যাক ইংৰাজীত ৰোমান নিউমেৰিকেল সিস্টেম বুলি কোৱা হয়। এই ৰোমান নাম্বাৰত 7টা প্ৰতীক মানে যাক সিম্বল বুলি কোৱা হয় থাকে, যেনে ইংৰাজী এলফাবেটৰ I, V, X, L, C, D আৰু M কি থাকে, 7টা প্ৰতীক থাকে মানে চিহ্ন থাকে। তাৰপিছত 3 নম্বৰ ৰোমান সংখ্যা প্ৰণালীত এডাল বাৰ, অৰ্থাৎ যাক অসমীয়াত দণ্ড বুলি কোৱা হয়, সেই বাৰডাল টানি আমাক যিমান ডাঙৰ ডাঙৰ সংখ্যা লাগে তাক আমি সহজে লিখিব পাৰো। মানে যিকোনো সংখ্যাৰ ওপৰত যেতিয়া বাৰ দিয়া হয়, মানে যিকোনো সংখ্যা মানে এই যিটো আমাৰ ৰোমান সংখ্যা আছে, ৰোমানৰ প্ৰতীক, তাৰ ওপৰত যেতিয়া আমি এডাল কি কৰো বাৰ টানি আগবাঢ়ি যাওঁ, তেতিয়া কি হয়, যিমান ডাঙৰ ডাঙৰ আমাৰ সংখ্যা লাগে মানে আমাক সংখ্যাৰ প্ৰয়োজন হয় আমি লিখিব পাৰো। তাৰপিছত ৰোমান সংখ্যা প্ৰণালীত এটা ৰোমান প্ৰতীক লিখি যদি তাৰ ওপৰত এডাল দণ্ড অৰ্থাৎ বাৰ টনা হয়, তেন্তে সেই দণ্ডডালে 3টা শূন্য বুজায়। মানে যদি আমি ভি লিখি এডাল এনেকে ওপৰত বাৰ টানো, তেতিয়া কি হ'ব, ভি লগত ভি মানে কি 5, 5ৰ লগত কি হ'ব 3টা শূন্য হ'ব। তাৰপিছত তেতিয়া কি হ'ব, 5 আৰু 3 5000। উদাহৰণ ৰোমান সংখ্যা প্ৰণালীৰ X প্ৰতীক লিখি যদি ওপৰত এডাল বাৰ মানে দণ্ড টনা হয়, তেন্তে Xৰ মান হ'ব হিন্দু আৰবীয় সংখ্যা প্ৰণালীত 10000। কি হ'ব 10000। যেনে X আৰু এটা বাৰ দিয়াৰ লগে লগে X মানে আমি জানো 10, তাৰ লগত আৰু 3টা শূন্য হ'ব, তেতিয়া কি হ'ব 10000। কিয়নো ৰোমান সংখ্যা প্ৰণালীত X প্ৰতীকে হিন্দু আৰবীয় সংখ্যা প্ৰণালীত 10 বুজায় আৰু এডাল দণ্ডই 3টা শূন্য বুজায়। গতিকে 10ৰ লগত 3টা শূন্য বহিলে হিন্দু আৰবীয় সংখ্যা প্ৰণালীত হ'ব 10000, ইতিমধ্যে কলোৱেই। আৰু এই যিটো ৰোমান সংখ্যা, ইয়াৰ পৰা ডিএলএডত প্ৰশ্ন আহিছিল 2000
2023 চনত যে সিডিৰ মানে আমাৰ হিন্দু আৰবীয় সংখ্যা প্ৰণালীত কিমান। তাৰপিছত এতিয়া আহিছো ৰোমান সংখ্যা প্ৰণালী, ৰোমান নিউমেৰিয়েল সিস্টেম। ৰোমান সংখ্যা প্ৰণালীৰ বেছ 10 সংখ্যা প্ৰণালী বুলিও কোৱা হয়। কি কোৱা হয়? বেছ 10। আমি যে অলপ আগতে কলো ৰোমান সংখ্যা প্ৰণালীত ইংৰাজী বৰ্ণমালাৰ আই মানে হৈছে 1, ভি মানে হৈছে 5, এক্স মানে হৈছে 10, এল মানে হৈছে 50, সি মানে হৈছে 100, ডি মানে হৈছে 500 আৰু এম মানে হৈছে 1000। ৰোমান সংখ্যা প্ৰণালীত এই যিটো আমি 7টা প্ৰতীক পালো, সেই প্ৰতীকৰ আই, এক্স, সি আৰু এম এই প্ৰতীক 4টা সৰ্বাধিক মানে মেক্সিমাম 3বাৰহে পুনৰাবৃত্তি অৰ্থাৎ ৰিপিট কৰিব পৰা যায়। আমি কি কৰো? আমি এক্সক 3বাৰতকৈ বেছি ৰিপিট কৰিব নোৱাৰো। আই মানে কি? আই মানে হৈছে ইংৰাজী এলফাবেটৰ আই মানে হৈছে আমাৰ হিন্দু আৰবীয় সংখ্যা প্ৰণালীত 1। আইক পুনৰাবৃত্তি কৰিব পাৰি কেইবাৰ? 1, 2, 3 অৰ্থাৎ 1, 2 আৰু 3বাৰ লৈ 4বাৰ কৰিব নোৱাৰো। কিন্তু আইক 4বাৰ পুনৰাবৃত্তি কৰিব নোৱাৰো, কিয়নো 4 লিখাৰ বাবে ৰোমান সংখ্যাত ইতিমধ্যে আমি পাইছো যে 5 মানে ভি আছে, যেনে 5ৰ পৰা 1 বিয়োগ কৰিলে কি হয়? 4। সেইকাৰণে আমি কি আইক 4বাৰ আমি পুনৰাবৃত্তি কৰিব নোৱাৰো, মানে ৰিপিট কৰিব নোৱাৰো। তাৰপিছত এক্স মানে হৈছে 10। এক্সক আমি পুনৰাবৃত্তি কৰিব পাৰি কেৱল কেইবাৰ? 4বাৰ, যেনে এক্স মানে 10, এক্সৰ লগত এক্স যোগ কৰিলে কি হ'ব? 20 আৰু এটা 10 বঢ়াই দিলে কি হ'ব? 30। অৰ্থাৎ 10, 20, 30 এই 3বাৰ লৈহে আমি কি কৰিব পাৰো? পুনৰাবৃত্তি কৰিব পাৰো। কিন্তু এক্সক আমি 4বাৰ পুনৰাবৃত্তি বা ৰিপিট কৰিব নোৱাৰো, কিয়নো 40 লিখাৰ বাবে ৰোমান সংখ্যাত এল অৰ্থাৎ 50 আছে, যেনে 50 যোগ আমি যেতিয়া 50ৰ পৰা 10 বিয়োগ কৰো তেতিয়া কি হ'ব? 40। তাৰপিছত সিক পুনৰাবৃত্তি কৰিব পাৰি কেইবাৰ? কেৱল 3বাৰ, যেনে সি মানে 100 আৰু এটা সি যোগ কৰি দিয়া হলে কি হ'ব? 200 আৰু এটা সি মানে 3টা হোৱাৰ লগে লগে কি হ'ব? 300, মানে অৰ্থাৎ 100, 200 আৰু 300। আৰু ইয়াক কি কেৱল 3বাৰ লৈহে আমি পুনৰাবৃত্তি বা ৰিপিট কৰিব পাৰো। কিন্তু সিক আমি আগৰ দৰে 4বাৰ ৰিপিট কৰিব বা পুনৰাবৃত্তি কৰিব নোৱাৰো, কিয়নো 400 লিখাৰ বাবে ৰোমান সংখ্যাত এম আছে। এম মানে কি? এম মানে হৈছে 500। আমি যদি 400 লিখিব লগা হয় যে কি হ'ব? 500ৰ পৰা 100 বিয়োগ কৰি, অৰ্থাৎ কি হ'ব? ডিৰ পৰা যেতিয়া আমি সি বিয়োগ কৰিম, বিয়োগ কৰিলে কি হ'ব? 400 হ'ব। বহুত গুৰুত্বপূৰ্ণ টপিক হয়, বিশেষকৈ চিটেট পৰীক্ষাটো আহে আৰু আপোনালোকৰ ডিএলএড পৰীক্ষাটো প্ৰশ্ন অহা দেখা যায়। গতিকে আমি প্ৰথমতে সেইখিনিয়ে আলোচনা কৰিছো, কিয়নো এইখিনি জনাৰ পিছতে আপোনালোকে ভালদৰে গণিতৰ যি আমাৰ নাম্বাৰ চিষ্টেম আপোনালোকে বুজিব পাৰিব। তাৰপিছত এমক পুনৰাবৃত্তি কৰিব পাৰি, যেনে এম, ডাবল এম আৰু ট্ৰিপল এম, মানে 1000, 2000, 3000, মানে কেৱল 3বাৰ লৈহে আমি কি কৰিব পাৰো? পুনৰাবৃত্তি কৰিব পাৰো, 4বাৰ নোৱাৰো। কিয়নো 5000 লিখাৰ কাৰণে দণ্ড অৰ্থাৎ বাৰ, আমি যে কলো দণ্ড বা বাৰ এটা দিয়াৰ লগে লগে কি হয়? যিমান মানে আমাক ডাঙৰ সংখ্যা লাগে আমি তাক পাৰো, সহজে পাৰো। সেইকাৰণে এমক
আমি কি কৰিব পাৰো 3 বাৰ ৰিপিট কৰিব পাৰো কিয়নো 5000 লিখাৰ কাৰণে দণ্ড অৰ্থাৎ বাৰ আমি ইতিমধ্যে আলোচনা কৰিলো এটা দণ্ডই তিনিটা শূন্য বুজায় ৰোমান সংখ্যাৰ ভিৰ ওপৰত যদি ভি নাইবা এক্স যদি এডাল বাৰ নাইবা এক্সৰ ওপৰত এডাল বাৰ টানি দিয়া হয় তেতিয়া এটা হ'ব ভিৰ ওপৰত দিলে হ'ব 5000 আৰু এক্সৰ ওপৰত দিলে হ'ব কি 10000 তাৰপিছত ৰোমান সংখ্যাৰ ভি এল আৰু ডি এই প্ৰত্যেক তিনিটাক আমি কেতিয়াও পুনৰাবৃত্তি কৰিব নোৱাৰো মানে ৰিপিট কৰিব নোৱাৰো কিয় নোৱাৰো ভি যদি আমি ৰিপিট কৰিব লগা হয় তেতিয়া কি হ'ব ভি যোগ ভি কি হ'ব ভি ভি 5 5 কি হ'ব 10 কিন্তু আমি ইতিমধ্যে পাইছো যে ৰোমান সংখ্যাত ইতিমধ্যে কি আছে x আছে যিয়ে 10ক প্ৰতিনিধিত্ব কৰে তাৰপিছত ভিৰ দৰে আমি এলক পুনৰাবৃত্তি কৰিব নোৱাৰো যদি আমি এলক পুনৰাবৃত্তি কৰো তেতিয়া কি হ'ব এল যোগ এল কি হ'ব 50 যোগ 50 100 হ'ব কিন্তু ৰোমান সংখ্যাত 100 বুজাবৰ কাৰণে কি আছে সি আছে ঠিক সেইদৰে ডি মানে 500 আমি 500 কি কৰিব নোৱাৰো পুনৰাবৃত্তি বা ৰিপিট কৰিব নোৱাৰো কিয়নো 500 ডি যোগ টি কি হ'ব টি ডি মানে 1000 হ'ব কিন্তু আমি ইতিমধ্যে পাইছো যে এম এনে এটা সিম্বল সেই সিম্বলৰ জৰিয়তে কি হয় 1000 প্ৰতিনিধিত্ব কৰে মানে ৰিপ্ৰেজেন্ট কৰে তাৰপিছত ৰোমান সংখ্যা লিখাৰ কিছুমান নিয়ম যেনে কোনো সৰু ৰোমান সংখ্যা যাক আমি প্ৰতীক বুলি জানো যদি ডাঙৰ ৰোমান সংখ্যাৰ সহায়ত বহে তেন্তে সৰু ৰোমান সংখ্যাটো ডাঙৰ ৰোমান সংখ্যাৰ লগত সদায় কি হয় যোগ হয় আপোনালোকে ভালদৰে বুজিব যদি কোনো সৰু ৰোমান সংখ্যা ডাঙৰ ৰোমান সংখ্যাৰ সহায়ত বহে তেন্তে কি হয় সেই সৰু ৰোমান সংখ্যাটো মানে প্ৰতিটো কি হয় ডাঙৰ ৰোমান সংখ্যাৰ পৰা মানে তাৰ লগত সদায় কি হয় যোগ হয় যেনে 6 যাক আমি ভি আৰু আই ভি আই মানে ইংৰাজী এলফাবেটৰ জৰিয়তে ভি আই এ কি কৰে 6 ৰিপ্ৰেজেন্ট কৰে যেনে ভি মানে 5 যোগ আই মানে 1 এতিয়া আইছো এখিনি গোটেই কি কৰি কি হয় 6 6 মানে 5 যোগ 6 সমান সমান 6 মানে 5তকৈ আই অৰ্থাৎ 1 হৈছে সৰু সেই সৰু ৰোমান সংখ্যা মানে প্ৰতীক হিচাপে সেইভাবে সহায়ত ই যোগ হৈছে ঠিক সেইদৰে 11 x xৰ লগত i যোগ হৈ কি হৈছে x যোগ i 11 ই হৈছে সৰু কাৰণে i হৈছে সৰু সেই কাৰণে ই সহায়ত বহি যোগ হৈছে কিন্তু যদি আহি আছো পিছত কোনো সৰু ৰোমান সংখ্যা মানে প্ৰতীক যদি কোনো ডাঙৰ ৰোমান সংখ্যাৰ বাওহাতত বহে তেন্তে সৰু ৰোমান সংখ্যাটো ডাঙৰ ৰোমান সংখ্যাটোৰ পৰা সদায় বিয়োগ হয় মানে আগতে কি আছিল আগতে আছিল যদি সৰু সংখ্যা ডাঙৰ সংখ্যাৰ সহায়ত বহে তেতিয়া কি হয় যোগ হয় কিন্তু ইয়াত যদি কি হয় বাওহাতত বহে ই কি হয় সদায় বিয়োগ হয় যেনে 5 5ৰ পৰা 1 গলে 4 গতিকে ইয়াত কি হৈছে ভি বিয়োগ 1 আহি 4 হৈছে আই আৰু ভি মানে 4 ভি 5তকৈ 1 হৈছে সৰু মানে ভি 5তকৈ মানে 1 হৈছে সৰু সেই কাৰণে বিয়োগৰ ক্ষেত্ৰত বাওহাতত বহি 5 এই যেটো 5 এই 5 কি হৈছে 1
এই 5ৰ পৰা 1 বিয়োগ হৈছে সেইকাৰণে ই বাওঁ হাতত বহিছে তাৰপিছত ৰোমান সংখ্যা প্ৰণালীৰ ভি এল আৰু ডি এই প্ৰত্যেক তিনিটাক বিয়োগ কৰাৰ ক্ষেত্ৰত কেতিয়াও বাওঁ হাতত আমি লিখিব নোৱাৰো মানে যদি আমি ভি এল আৰু ডি এই প্ৰত্যেক তিনিটাক আমি বিয়োগ কৰিবলগীয়া হয় তেতিয়া আমি বাওঁ হাতত কেতিয়াও আমি নিলিখো বিহুৰ বতৰ সেইকাৰণে মাইক্ৰ সাউন্ড আহি আছে 4 নম্বৰ ৰোমান সংখ্যা প্ৰণালীত আই মানে এক এই এক প্ৰতীকটোক কেৱল ভি মানে 5 আৰু এক্স মানে 10 এই 10ৰ পৰা বিয়োগ কৰা হয় কেৱল আপোনালোকে নোট কৰি ল'ব কেৱল 5 আৰু 10ৰ পৰা মানে ভি আৰু এক্সৰ পৰাহে বিয়োগ কৰা হয় আনহাতে এক্স অৰ্থাৎ 10 এই এক্স মানে 10 এল এম আৰু সিৰ পৰাহে বিয়োগ কৰা হয় এই যেটো এক্স এই এক্স সদায় এল এম আৰু সিৰ পৰাহে বিয়োগ কৰা হয় এল মানে আমি যে কওঁ এক্সেল আমি যে কিছুমান কাপোৰ পিন্ধো কাৰোবাক লাগে এক্সেল কাৰোবাক লাগে ডাবল এক্সেল সেই এক্স আৰু এল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে তলত দিয়া হিন্দু আৰবীয় সংখ্যাবোৰক ৰোমান সংখ্যা প্ৰণালীত প্ৰকাশ কৰা 46 আমি 46ক কেনেদৰে আমি ৰোমান সংখ্যাত প্ৰকাশ কৰিব পাৰো যেনে 46 মানে হৈছে x l v i আমি প্ৰথমে 50ৰ পৰা 10 বিয়োগ কৰি পাম 40 তাৰ পিছত 40ৰ লগত 5 যোগ কৰিম তাৰ পিছত 1 যোগ কৰিম কি হ'ব 46 মানে l - x কি হ'ব xl আমি যে xl কাপোৰ পিন্ধো তাৰ লগত v মানে 5 যোগ i মানে 1 কি হ'ব xl v i বহুত স্টেপ আছে একেবাৰে সহজভাৱে বুজাইছো 59 ই হৈছে ৰোমান সংখ্যাত l i x আমি প্ৰথমে কি কৰিম 50ৰ লগত 10 যোগ কৰিম কি হ'ব 60 তাৰ পিছত 10ৰ পৰা আমি 1 কি কৰিম বিয়োগ কৰিম তাৰ পিছত পাম 9 তাৰ পিছত 50ৰ লগত 9 যোগ কৰিম তেতিয়া পাম 59 কিয়নো আমি ইতিমধ্যে পঢ়ি আহিছো যে আমাৰ যি ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা সোঁহাতত আৰু বাওঁহাতত কিয় নবহে আপোনালোকে নিশ্চয় গম পাইছে তাৰ পিছত এতিয়া আহিছো 77 ই প্ৰতিনিধিত্ব কৰে ৰোমান সংখ্যাত l x x v i i মানে 50 যোগ 10 যোগ 10 যোগ 5 যোগ 2 যোগ কি হ'ব 77 কিয় হয় আমি প্ৰথমে পাম l মানে হৈছে 50 যোগ x মানে 10 আৰু x তাৰ পিছত v মানে 5 আৰু i মানে আৰু 1 আৰু i গোটেইখিনি যোগ কৰাৰ পিছত কি হয় 77 তাৰ পিছত 90 আমি নিশ্চয় গম পাও যে x মানে 10 আৰু c মানে হৈছে 100 আমি কি কৰিব লাগিব c আমি c ৰ পৰা আমি x বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে পাম xc মানে 90 100ৰ পৰা 10 বিয়োগ কৰিলে হয় 90 এতিয়া আহিছো 97 ই প্ৰতিনিধিত্ব কৰে আমাৰ যি ৰোমান সংখ্যা এই ৰোমান সংখ্যাক ই ৰিপ্ৰেজেন্ট কৰে x c v i i মানে আমি প্ৰথমতে 100ৰ পৰা 10 বিয়োগ কৰিম তাৰ পিছত পাম আমি 90 লগত 5 যোগ কৰিম আৰু 1 যোগ কৰিম আৰু 1 আৰু 1 কি হ'ব 97 মানে c - x সমান সমান xc তাৰ পিছত v যোগ i যে কি হ'ব xc v i xc v i
তাৰপিছত 110 মানে ই হৈছে cx মানে c মানে হৈছে 100 আমি পাই আহিছো c লগত যেতিয়া x মানে 10 যোগ কৰা হয় তেতিয়া কি হ'ব cx আপোনালোকে সদায় মনত ৰাখিব যেতিয়া সৰু সংখ্যা ডাঙৰ সংখ্যাৰ লগত কি হয় যোগ হয় সদায় কি হয় সহাতত প্লাস হয় যেনে x মানে সৰু সংখ্যা c মানে ডাঙৰ c লগত যেতিয়া x যোগ হৈছে ই সদায় কি হৈছে সহাতত বহিছে 666 ই প্ৰতিনিধিত্ব কৰে DCLXVI মানে 500 যোগ 100 600 আৰু 50 650 আৰু 10 আৰু 5 আৰু 1 গোটেইখিনি মিলি কি হয় 666 মানে D যোগ C যোগ L যোগ X যোগ V যোগ I মানে আপোনালোকে নিশ্চয় গম পাইছে যে যোগ কৰাৰ ক্ষেত্ৰত একেবাৰে সহজ কিন্তু আমাক যেতিয়া বিয়োগ কৰিব লাগে তেতিয়া অলপ কি হয় আমাৰ মাথা ভালদৰে মাৰিব লাগে নহলে অসুবিধা হয় তাৰপিছত 7 to 5 মানে 725 ই প্ৰতিনিধিত্ব কৰে DCCXXV মানে D যোগ C যোগ C যোগ X যোগ X যোগ V আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে যেটো X কেতিয়াও তিনিবাৰ তাতকৈ বেছি হোৱা নাই কি হ'ব 500 যোগ 100 যোগ 100 যোগ 10 যোগ 10 যোগ 5 সমান 725 আপোনালোকে 98 আপোনালোকক জনাও যেটো CD মানে কিমান DLED PD টেষ্ট 2025 চনত 23 চনত আহিছিল CD আপোনালোকে কমেন্ট কৰি জনাব আৰু লগতে 98 400 445 599 আৰু 999 মানে 999 এই সংখ্যা কেইটাক আপোনালোকে কমেন্ট কৰি ৰোমান সংখ্যাত প্ৰকাশ কৰি কমেন্ট বক্সত জনাব গতিকে এইখিনি আছিল আজিৰ ভিডিওটিৰ গুৰুত্বপূৰ্ণ টপিকস আশা কৰো ভিডিওটি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব ইয়াৰ পৰৱৰ্তী সময়ত আমি গণিতৰ যিমান প্ৰয়োজনীয় টপিকস আছে A to Z সংখ্যা প্ৰণালীৰ পৰা আৰম্ভ কৰি ফ্ৰেকশন জিওমেট্ৰি যিমান আছে সকলো আলোচনা কৰিম যাতে আপোনালোকে 15 নম্বৰৰ ভিতৰত 15 নম্বৰ পাবলৈ সক্ষম হয় গতিকে শেষত আপোনালোক সকলোকে ধন্যবাদ জয় অসম